নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ যে সমাজ জীৱনৰ পৰীক্ষা হৈ গ'ল মেট্ৰিকৰ তাৰে যিখন সেট বি প্ৰশ্ন কাকত আছে সেই প্ৰশ্ন কাকতখন আমি আলোচনা কৰিম ইয়াতে যিকেইটা এমসিকিউ দিয়া আছে এমসিকিউ কেইটা আলোচনা কৰিম তো তোমালোকৰ কিমানটা শুদ্ধ হ'ল মোক কমেন্ট যোগে জনাব এতিয়া প্ৰথম প্ৰশ্নটো দিছে আমাক যে তলত দিয়া মহাসাগৰ তলিসম ভাগৰ ভূ-প্ৰাকৃতিকভাৱে বৰ্ধিত গভীৰতাৰ ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা ইয়াতে দিয়া আছে ক্ৰমটো আমি শুদ্ধ ক্ৰমটো বাছিব লাগে গতিকে শুদ্ধ উত্তৰটো আমাৰ কোনটো হ'ব যেটো অপচন বি দিয়া আছে মহীসোপন মহীঢাল গভীৰ সমুদ্ৰতল সমুদ্ৰতলীয়া দ্ৰোণী সামুদ্ৰিক শৈলশিৰা আৰু এটো কি গভীৰ সমুদ্ৰখাত এটো আমাৰ শুদ্ধ উত্তৰ অপচন বি টো নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো কি দিছে যে তলত দিয়া উল্লেখ কৰা জনগোটসমূহ অসমলৈ হোৱা প্ৰব্ৰজনৰ প্ৰবাহ একাধিক্ৰমে সজোৱা তো কোনটো প্ৰথমতে আহিছিল কোনটো শেষত আহিছিল এটো আমাক সজাব দিছে তো প্ৰথমতে আস্তিকসকল আহিছিল তাৰ পিছত মংগোলীয়সকল তাৰ পিছত আৰ্যসকল আৰু তাৰ পিছত আহোমসকল অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ 2 1 3 আৰু 4 নেক্সট 3 নম্বৰটো দিছে তলত দিয়াবোৰৰ কোনটো দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন আছিল তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1981 পৰা 1991 লৈ নেক্সট গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয় তো ইয়াতে উক্তি দিয়া আছে তিনিটা তো ইয়াৰে কোনটো উক্তি শুদ্ধ হ'ব সুধিছে আমাক 4 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো 1 নম্বৰ আৰু 3 নম্বৰ উক্তিটো সত্য নেক্সট আমাৰ 5 নম্বৰ প্ৰশ্নটো দিছে ইয়াতে দাবী এটা দিয়া আছে আৰু কাৰণ দিয়া আছে দাবী এ আৰু কাৰণ আৰ তো আমি দাবীটো কি দিছে চাও প্ৰস্তাৱনাত সন্নিবিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যায় তো দাবী দিয়া আছে আৰু কাৰণটো দিয়া আছে প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ আৰু দৰ্শন আৰু লক্ষ্য তো এটো কাৰণে শুদ্ধ উত্তৰ কি হ'ব আমাৰ অপচন এ বি সি আৰু ডি দিয়া আছে তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো এ আৰু আৰ দুইটাই সত্য আৰু আৰ টো এৰ শুদ্ধ ব্যাখ্যা নেক্সট 6 নম্বৰটো দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ'ব পাৰে এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তো অপচন বি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 7 নম্বৰটো দিছে ৰাষ্ট্ৰসভাৰ অভিকৰণসমূহ বাছি লৈ ইয়াতে সচিবালয় ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ সাধাৰণ সভা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি দিয়া আছে তো ইয়াৰে কোনটো শুদ্ধ হ'ব আমাক সুধিছে তো 7 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি টো 2 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ উত্তৰ নেক্সট 8 নম্বৰটো দিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত কোন কেইটা উক্তি সত্য দিয়া আছে ইয়াতে তিনিটা উক্তি দিয়া আছে 8 নম্বৰটোৰ কাৰণে ইয়াতে কোনটো শুদ্ধ হ'ব সুধিছে আমাক তো শুদ্ধ উত্তৰটো হ'ব অপচন বি টো 1 নম্বৰ আৰু 2 নম্বৰ যেটো উক্তি আছে হেতুটা উক্তি আমাৰ সত্য হয় নেক্সট 9 নম্বৰটো দিছে চেক মুদ্ৰা সম্পৰ্কত তলত দিয়া শুদ্ধ উক্তি কেইটা চিহ্নিত কৰা তো ইয়াতে কেইটা উক্তি দিয়া আছে 1 2 3 4 5টা উক্তি দিয়া আছে ইয়াৰে কোনটো উক্তি সত্য হ'ব সুধিছে আমাক তো 9 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ এতিয়া অপচন এ টো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এটো এই 5টা উক্তি 4টা উক্তি অসত্য হয় নেক্সট 10 নম্বৰটো দিছে প্ৰশ্ন দিছে দীঘলীয়া প্ৰশ্ন এটো মই পঢ়ি নিদু ইয়াৰ উত্তৰটো কৈ দিছো এটা অপচন দিয়া আছে এ নম্বৰ অপচন দিয়া আছে চলিত আমানত একাউন্ট বি নম্বৰ অপচন দিয়া আছে স্থিৰ আমানত একাউন্ট সি নম্বৰ দিছে আমাক বেকাৰিং আমানত একাউন্ট আৰু ডি নম্বৰ দিছে সঞ্চয় আমানত একাউন্ট তো শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি টো নেক্সট 11 নম্বৰটো আকৌ দাবী এটা দিয়া আছে কাৰণ দিয়া আছে তো এটো আৰু পঢ়ি নাথাকো ডাইৰেক্ট মই তোমালোকক উত্তৰটো কৈ দিছো তো 11 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো এ আৰু আৰ দুইটাই সত্য আৰ এৰ শুদ্ধ ব্যাখ্যা নেক্সট 12 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে দুটা উক্তি দিয়া আছে অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পৰ্কে তো ইয়াৰ উক্তি দুটা সত্য অসত্যটো বাছি উলিয়াব দিছে বা কোনটো সত্য কোনটো অসত্য আমাক চিনাক্ত কৰিব দিছে তো 12 নম্বৰটোৰ কাৰণে আমাৰ অপচন দিয়া আছে এইকিটা তো এই চাৰিটা অপচনৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ টো 1 নম্বৰ আৰু 2 নম্বৰ এই দুইটা সত্য হয় নেক্সট 13 নম্বৰটো দিছে নীতি আয়োগৰ অধ্যক্ষজন কোন নীতি আয়োগৰ অধ্যক্ষ আমি জানো সকলো প্ৰধানমন্ত্ৰী হয় গতিকে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 14 নম্বৰটো মিলুৱা দিছে এটো 1 2 3 টা দিয়া আছে ইয়াতে এবিসি লগত মিলাব লাগে তো মিলালে আমি শুদ্ধ ক্ৰমটো পাম এটো হ'ব আমাৰ 14 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো 1 নম্বৰটো বি লগত মিলিব 2 নম্বৰটো সি লগত মিলিব আৰু 3 নম্বৰটো এ লগত মিলিব নেক্সট 15 নম্বৰটো দিছে 1905 চনৰ বংগ বিভাজনৰ সম্পৰ্কে তলত কোন কেইটা উক্তি সত্য ইয়াতে কেইটা উক্তি দিয়া আছে আমাক 15 নম্বৰটোৰ কাৰণে 1 2 তিনিটা 4টা উক্তি দিয়া আছে তো কোনটো উক্তি সত্য হ'ব গোটেইটাৰ ভিতৰত আমাৰ 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ উক্তি কেইটা সত্য গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 16 নম্বৰটো দিছে আমাক কি 16 নম্বৰটো দিয়া আছে যে গোপাল কৃষ্ণ গোখলে ব্ৰিটিছ চৰকাৰক নাইডহুড উপাধিটো ঘূৰাই দিয়াৰ কাৰণ সৰ্বোৎকৃষ্ট ব্যাখ্যাতনক আগবঢ়াইছে ইয়াতে এ বি সি আৰু ডি দিয়া আছে অপচন তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি টো যেটো ব্ৰিটিছ বংগ বিভাজনত নীতিৰ লগত অসন্মত হৈছিল এটো শুদ্ধ উত্তৰ নেক্সট 17 নম্বৰটো দিছে আমাক কি আকৌ দাবী এটা দিয়া আছে কাৰণ দিয়া আছে এ আৰু আৰ তো উক্তিটা পঢ়ি কেনে আমাক শুদ্ধটো বাছিব লাগে গতিকে মই ডাইৰেক্ট তোমালোক উত্তৰটো কৈ দিছো 17 নম্বৰটোৰ কাৰণে 17 নম্বৰটো শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি টো যে এ টো সত্য কিন্তু আৰ টো অসত্য যেটো আমাক দাবী দিয়া আছে হেতু সত্য হয় কিন্তু যেটো কাৰণ দিয়া আছে হেতু অসত্য
নেক্সট 18 নম্বৰ প্ৰশ্নটো চোৱা 18 নম্বৰটো দিছে কি তলত দিয়া সকলৰ কোনে ভাৰতৰ চৰকাৰী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কৰিছিল এইটো শুদ্ধ উত্তৰটো হ'ব অৰবিন্দ ঘোষ অপচন এ টো নেক্সট 19 নম্বৰটো চোৱা অসহযোগ আন্দোলনত বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা তো ইয়াতে আমাক 4টা 5টা মান উক্তি দিয়া আছে বা 3টা 4টা উক্তি দিয়া আছে সেইকেইটা ভিতৰত কোনকেইটা উক্তি সত্য বা কোনকেইটা অসত্য সেইটো বাছিব দিছে শুদ্ধ উক্তিটো বাছিব দিছে গতিকে 19 নম্বৰটোৰ কাৰণে কি হ'ব আমাৰ এটা অপচন 1 নম্বৰ দিয়া আছে 2 নম্বৰ দিয়া আছে 3 নম্বৰ দিয়া আছে 4 নম্বৰ দিয়া আছে গতিকে আমাৰ যেটো 2 নম্বৰ আৰু 3 নম্বৰ উক্তি আছে হেইটো উক্তি সত্য গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট আমাৰ 20 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোন কেইটাই 1947 চনৰ ভাৰতীয় স্বাধীন আইনৰ দফা আছিল তো ইয়াতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ উক্তি দিয়া আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টো 1 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ নেক্সট 21 নম্বৰ প্ৰশ্নটো চোৱা এইটো প্লেয়াৰ 4টা দিয়া আছে আগষ্ট বিপ্লৱ প্ৰত্যক্ষ দাবী দিবস তাৰপিছত সাইমন কমিশন আৰু পুনৰ স্বৰাজ দাবী তো এইকেইটা আমাক ক্ৰম অনুসৰি সজাব দিছে তো ক্ৰম অনুসৰি সজালে আমাৰ হ'ব অপচন বি টো যেটো হয় 3 নম্বৰটো প্ৰথমতে সাইমন কমিশন তাৰ পিছতটো পুনৰ স্বৰাজ দাবী তাৰ পিছত আমাৰ 2 নম্বৰটো কি আগষ্ট বিপ্লৱ আৰু তাৰ পিছতটো প্ৰত্যক্ষ দাবী দিবস অৰ্থাৎ আমাৰ অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 22 নম্বৰটো আকৌ সেই দাবী এটা দিয়া আছে কাৰণ দিয়া আছে তো এইটো কাৰণে মই উত্তৰটো কৈ দিছো তোমালোকক তো এতিয়া অপচন এ বি সি ডি দিয়া আছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো যেটো এ আৰু আৰ উভয় সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় নেক্সট 23 নম্বৰটো চোৱা মণিপুৰত বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটো পৰৱৰ্তী কালৰ প্ৰতিবাদ সংগ্ৰামক কেনেদৰে প্ৰভাৱিত কৰিছিল ইয়াতে এ বি সি ডি 4টা অপচন দিয়া আছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো বৰ্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদৰ মাত্ৰা হ্ৰাস কৰিছিল নেক্সট 24 নম্বৰটো দিছে হেৰম্বকান্ত বৰপূজাৰীয়ে মতে উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে 1857 চনৰ বিদ্ৰোহত যোগ দিছিল ইয়াক শুদ্ধ কাৰণটো কি দিছে এ দিছে অপচন বি দিছে সি আৰু ডি দিয়া আছে তো শুদ্ধ কাৰণটো হ'ব অপচন সি টো ব্ৰিটিছ সকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ নিষ্কৰ যেটো ভূমি অতিৰিক্তখিনি কাঢ়ি লৈছিল তো এইটো শুদ্ধ উত্তৰ অপচন সি টো নেক্সট 25 নম্বৰটো দিছে অসমত আবকাৰী কানিৰ সেৱন 1920 আৰু 21 বৰ্ষত 1615 মনৰ পৰা হ্ৰাস হৈ 1922-23 বৰ্ষত 993 মন হৈছিল গৈ তো তলৰ কোনটো বিৱৰণে কানিৰ সেৱন হ্ৰাস হোৱাৰ কথা শুদ্ধভাৱে ব্যাখ্যা কৰিছে গতিকে 25 নম্বৰটোৰ কাৰণে হ'ব আমাৰ ইয়াতে এ বি সি ডি দিয়া আছে অপচন যেটো ডি নম্বৰ অপচনত দিয়া আছে কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি বিৰোধী কাৰ্যপন্থা এইটো কাৰণে শুদ্ধ উত্তৰ তো অপচন ডি টো শুদ্ধ উত্তৰ হ'ব আমাৰ নেক্সট 26 নম্বৰটো দিছে তলৰ বিকল্পবোৰৰ পৰা মহাত্মা গান্ধীৰ নেতৃত্বত দিয়া কাৰ্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা য'ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল তো অসমৰ লীলাধৰ বৰুৱাই যোগ দিয়া আন্দোলন দুটাৰ নাম লিখিব দিছে তো এইটো হ'ব অপচন বি টো দাণ্ডি যাত্ৰা আৰু আইন অমান্য আন্দোলন নেক্সট 27 নম্বৰটো চোৱা 27 নম্বৰটো অমিগাগিৰি ৰায়চৌধুৰী পদ্মনাথ গোহাঁই বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা আৰু আনন্দৰাম থেকিয়াল ফুকন এওঁলোকৰ লগত মিলাব দিছে এইটো তো 27 নম্বৰটো আমি মিলালে কোনটো পাম শুদ্ধ উত্তৰটো অপচন যেটো এ দিয়া আছে 1 নম্বৰটো বি লগত মিলিব 2 নম্বৰটো সি লগত 3 নম্বৰটো ডি লগত আৰু 4 নম্বৰটো এ লগত অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 28 নম্বৰ প্ৰশ্নটো চোৱা 28 নম্বৰটো আমাক কি দিছে গান্ধাৰ শৈলী সম্পৰ্কে তলৰ কোনটো শুদ্ধ তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো ই গ্ৰীক ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত নেক্সট 29 নম্বৰটো চোৱা 29 নম্বৰটো আমাক কি দিছে ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্ৰক কেনেদৰে প্ৰতিফলিত কৰে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো বেলেগ অঞ্চলত প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে তো আমাৰ 30 নম্বৰটো চাইবাৰ নেক্সট এটো মিলাব দিছে এটা কথাকলি ভাৰতনাট্যম কথক কুচিপুৰি এটা কোনখন ৰাজ্যৰ লগত হেৰি সম্বন্ধ আছে এটো মিলাব দিছে আমাক গতিকে এটো 30 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ টো 1 টো বি লগত মিলিব 2 টো সি লগত মিলিব 3 টো ডি লগত আৰু 4 টো এ লগত নেক্সট আকৌ দাবী আৰু কাৰণ দিয়া আছে তো ইটোৰ মতে উত্তৰটো কৈ দিছো তোমালোকক এটো কিমান 31 নম্বৰটোৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টো যেটো এ আৰু আৰ উভয় সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় নেক্সট 32 নম্বৰটো দিছে আইওসিএন সম্পৰ্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি লৈ ইয়াতে 4টা অপচন দিয়া আছে কোনকেইটা শুদ্ধ হ'ব খুদিছে তো 32 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো 1 আৰু 3 টো নেক্সট 33 নম্বৰটো দিছে চতুৰ্থ খণ্ড অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন এ টো সম্প্ৰদায় ভিত্তিক পৰ্যটন যেটো 33 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰ অপচন এ নেক্সট 34 টো আকৌ দাবী দিয়া আছে কাৰণ দিয়া আছে তো 34 কাৰণে মই ডাইৰেক্ট উত্তৰটো কৈ দিছো তোমালোকক তো এইটো শুদ্ধ উত্তৰটো হ'ব অপচন এ টো এ আৰু আৰ উভয় শুদ্ধ নেক্সট 35 টো দিছে সম্পদ সংৰক্ষণৰ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ ইয়াতে শুদ্ধ ইয়াতে 4টা অপচন দিয়া আছে 4টা উক্তি দিয়া আছে কোনকেইটা শুদ্ধ হ'ব খুদিছে তো 35 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব
অপশন D2 1 নম্বৰ আৰু 3 নম্বৰ উক্তিটো সত্য নেক্সট 36 টো আকৌ দিছে দাবী আৰু কাৰণ দিয়া আছে তো মই ডাইৰেক্ট তোমাক উত্তৰটো কৈ দিছো 36 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশন A টো A আৰু R উভয় সত্য নেক্সট R আৰু A ৰ শুদ্ধ ব্যাখ্যা হয় নেক্সট আমাৰ 37 টো চোৱা তলত দিয়া শক্তি উৎসৰ কোনটো বা কোন কেইটা কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে হলিছে বতাহ শক্তি আছে ভূতাপীয় শক্তি জলবিদ্যুৎ শক্তি আৰু জীৱাশ্ম ইন্ধন তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশন B2 1 2 আৰু 3 টো নেক্সট 38 টো আকৌ দাবী দিছে আৰু কাৰণ দিছে তো 38 ৰ কাৰণে মই ডাইৰেক্ট তোমাক উত্তৰটো কৈ দিছো এটো শুদ্ধ উত্তৰটো হ'ব 38 ৰ কাৰণে অপশন D2 যেটো A আৰু R উভয় সত্য কিন্তু R এৰ শুদ্ধ ব্যাখ্যা নহয় নেক্সট 39 নম্বৰটো চোৱা সুউচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফস্তূপৰ গলনৰ ফলত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে তো ইয়াতে চাৰিটা উক্তি দিয়া আছে সাগৰ পৃষ্ঠ উত্থান তো 2 নম্বৰটো দিছে 3 নম্বৰটো দিছে আৰু 4 নম্বৰটো দিছে তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 39 ৰ কাৰণে অপশন D2 1 আৰু 2 টো এই দুটা উক্তি সত্য নেক্সট 40 নম্বৰটো আকৌ দুটা উক্তি দিয়া আছে এই দুটা উক্তি শুদ্ধটো বাছিব দিছে তো 40 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশন A টো A আৰু 1 নম্বৰ আৰু 2 নম্বৰ দুটা উক্তি সত্য হয় নেক্সট 41 টো পৰিবেশৰ আঞ্চলিক সমস্যা সন্দৰ্ভত তলে উক্তি কেটা আকৌ উক্তি দিয়া আছে তো ইয়াৰ পৰা শুদ্ধ বাছিব দিছে তো 41 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশন C টো 1 আৰু 2 নম্বৰ দুটা উক্তি সত্য হয় নেক্সট 42 নম্বৰটো দিছে উত্তৰ গোলাৰ্ধৰ বিষয়ে তলে কোন কেইটা উক্তি শুদ্ধ আকৌ উত্তৰ গোলাৰ্ধৰ ওপৰত কেইটামান উক্তি দিয়া আছে ইয়াৰ পৰা শুদ্ধ উক্তি কেটা বাছিব দিছে তো 42 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশন A টো 1 নম্বৰ আৰু 2 নম্বৰ উক্তি এটা সত্য নেক্সট 43 নম্বৰটো কেইটামান বৈশিষ্ট্য দিয়া আছে মহাসাগৰৰ তাৰ পৰা কোনখন মহাসাগৰৰ নাম হয় হেতু আমাক চিনাক্ত কৰিব দিছে তো অপশন কেইটা দিয়া আছে আমাক কি ভাৰত মহাসাগৰ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰ তো শুদ্ধ উত্তৰটো হ'ব অপশন বি প্ৰশান্ত মহাসাগৰ নেক্সট 44 টো দিছে জোৰটোৰ পৰা শুদ্ধ ক্ৰমটো বাছিব দিছে দক্ষিণ আমেৰিকা সাহাৰা মৰুভূমি আটলান্টিক মহাসাগৰ মেৰিয়ানা খাত তাৰ পিছত এছিয়া দিছে বেৰিং প্ৰণালী আৰু উত্তৰ আমেৰিকা দিছে ডেথ ভেলি গতিকে শুদ্ধ উত্তৰটো হ'ব অপশন D2 উত্তৰ আমেৰিকা ডেথ ভেলিটো নেক্সট লাষ্ট 45 টো চোৱা এটো আকৌ হে দাবী আৰু কাৰণ দিয়া আছে তো ইয়াৰ পৰা শুদ্ধ উত্তৰটো মই ডাইৰেক্ট কৰিছো তোমালোকক 45 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশন C টো A টো সত্য আৰু R টো সত্য তো যিকেইটা 45 টা এমসিকিউ আছিল মই আলোচনা কৰিলো তোমালোকৰ কিমানটা শুদ্ধ হ'ল মোক কমেন্ট কৰি জনাবা ধন্যবাদ